পৰম শ্ৰদ্ধাৰ আজি শিক্ষক দিৱস সভাৰ সভাপতি আসন অলংকৃত কৰা আৰু মোৰ শ্ৰদ্ধাৰ সভাপতি তথা আমাৰ বানাতৰ প্ৰধান শিক্ষক মহোদয়, লগতে এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, লগতে আজিৰ সভাত উপস্থিত আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সন্মুখত বহি থকা সহপাঠী বান্ধৱী তথা মোৰ মৰমৰ ভাইটিসকল। ভাৰতবৰ্ষত প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উলহ মালহেৰে পালন কৰি অহা হৈছে। ভাৰতবৰ্ষত প্ৰথম উপৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ উপজা দিনটো সমগ্ৰ দেশৰ শিক্ষকসকলৰ মাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিক্ষক দিৱস হিচাপে দেশবাসীয়ে পালন কৰি আহিছে। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল। বিংশ শতিকাৰ এগৰাকী উল্লেখযোগ্য শিক্ষাবিদ হিচাপে ডক্টৰ ৰাধাকৃষ্ণৰ নাম ভাৰতবৰ্ষত চিৰদিনলৈ উজ্জ্বলিত হৈ থাকিব। স্বাধীন ভাৰতৰ শিক্ষানীতি আৰু ব্যৱস্থাক সুসংগত কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অদ্বিতীয়। দৰ্শন বিভাগৰ স্নাতক ডিগ্ৰীধাৰী ৰাধাকৃষ্ণই বিশ্বৰ মজিয়াত ভাৰতীয় দৰ্শন তত্ত্বক সুন্দৰ ৰূপত উপস্থাপন কৰিছিল। নিজৰ সাগৰসম জ্ঞানৰাজিৰে ডক্টৰ ৰাধাকৃষ্ণয়ে মাদ্ৰাজ প্ৰেচিডেন্সি কলেজ, মাইসূৰ বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয়, চিকাগো বিশ্ববিদ্যালয় আদিৰ দৰে উল্লেখযোগ্য অনুষ্ঠানত সেৱা আগবঢ়াইছিল। আধুনিক ভাৰতীয় শিক্ষানীতিৰ বিস্তাৰ আৰু বিকাশত ৰাধাকৃষ্ণৰ অৱদান অতুলনীয়। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা সীমাহীন অৱদানৰ বাবে সমগ্ৰ দেশতে ১৯৬২ চনৰ পৰা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ১৯৬২ চনৰ পৰা এতিয়ালৈ ভাৰতবৰ্ষত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি প্ৰতিখন অনুষ্ঠানতে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি শিক্ষাগুৰুসকলক সন্মান জনোৱা হয়। লগতে জানি অজানিতে কৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা ও মাৰ্জনা বিচাৰি আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ৱাখিৰ দাৱানা আলহামদুলিল্লাহি ৰব্বিল আলামিন।